নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম অসমীয়া মাহ ফলৰ ফাগুন মাহ অৰ্থাৎ যিসকল জাতক জাতিকাৰ মা ফাগুন মাহত জন্ম হৈছে বিশেষকৈ সেই জাতকসকলৰ সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য কেনেকুৱা হ'ব পাৰে তাৰ লগত কিছু ভাগ্যফল গতিকে যেহেতু প্ৰত্যেকে ভাগ্যফল বিশ্বাস কৰে আৰু যিসকলে বিশ্বাস নকৰে সেইসকলৰ কাৰণে নহয় মোৰ ভিডিঅ'বিলাক আৰু সেইসকলে ইয়াত সময় খৰচ কৰি মানে লাভ নাই আৰু নকৰিলেও ভাল পাম মই গতিকে যেহেতু যিসকলে বিশ্বাস কৰে সেইসকলৰ কাৰণেহে এই ভিডিঅ'বিলাক গতিকে মই কৈছোঁ যে অকল আমাৰ জন্ম সময়ৰ বিচাৰ ফলটোৱে নহয় কেতিয়াবা আমাৰ মা ফল বিশেষকৈ কাৰণ বহুতৰে জন্ম সময় মনত নাথাকে হয়তো বহুতৰে জন্মকুণ্ডলীও নাই বিশেষকৈ যিসকল জাতক জাতিকাৰ জন্মকুণ্ডলী নাই বা জন্ম পত্ৰিকা নাই সেইসকল জাতক জাতিকাৰ কাৰণে মই এই ভিডিঅ'টো বিশেষকৈ আৰম্ভ কৰিছিলোঁ গতিকে মই এই কাৰণে বিশেষকৈ প্ৰত্যেকে জানে যাৰ নাই সি জানে যে মোৰ অমুক মাহত জন্ম হৈছে কাৰণ যেহেতু 12টা মাহৰ ভিতৰতে কাৰোবাৰ জন্ম হ'ব গতিকে সেইকাৰণে মই একাধিক্ৰমে অসমীয়া মাহ ফলটোৰ ওপৰত কিছু আভাস দিছিলোঁ আৰু গতিকে বহুতে গমে পাইছে মানে বহুত ক্ষেত্ৰত টানি লৈ আহে আপোনাৰ চাৰিত্ৰিক বৈশিষ্ট্য বা ফল ভাগ্যফলটো আজিৰ বিশেষকৈ আলোচ্য বিষয় হ'ল মোৰ ফাগুন মাহ আৰু যিসকল জাতক জাতিকা অসমীয়া ফাগুন মাহত জন্ম লাভ কৰিছে সেই জাতকসকল সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য হ'ল সেই জাতকসকল পৰোপকাৰী হয় মানে আনক উপকাৰ কৰি ভাল পায় সহায় কৰি ভাল পায় সেই জাতক দয়ালু হয় মিষ্টিভাষী হয় জাতক ধীৰ স্থিৰ কিন্তু কিছু আত্মকেন্দ্ৰিক আনফালে আত্মবিশ্বাসী নিজৰ কৰ্মৰ ওপৰত আস্থাশীল লগতে অধ্যৱসায়ী হয় জাতকৰ আন এটা চাৰিত্ৰিক বৈশিষ্ট্য হ'ল যে এই ফাগুন মাহত যিসকল জাতক জাতিকা জন্ম লাভ কৰে সেই জাতকসকলে যি কামতে হাত দিয়ে সেই কামটো শেষ নোহোৱালৈকে তাক এৰি নাহে তাৰমানে কামটো সমাপ্ত কৰাৰ পিছতহে মনত শান্তি লাভ কৰে আৰু বিশেষকৈ এটাই কথা হ'ল যে এই জাতকসকল বিশেষকৈ ফাগুন মাহত যিসকল জাতক বা জাতিকা জন্ম লাভ কৰিছে সেইসকলৰ এই যে ক'লোঁ যে যিটো কামত হাত দিলে সেই কামটো শেষ নোহোৱালৈকে এৰি নাহে এইটো এটা ভাল হয় কিন্তু কথা হ'ল এনেকুৱা হয় যে কেতিয়াবা এই জাতকসকলে কামটো যদি ফলটো যদি বেয়া হয় তথাপিও শেষ কৰিহে এৰিব এইটো এটা বেয়া কথা হ'ল কি তাৰমানে শেষ মুহূৰ্তলৈকে চাই কি হ'ব নিশ্চয়তো ওলাব কিবা ফল আৰু যেতিয়া ওলাল যে দেখিলে যে কামটো সিমান ঠিক নহ'ল তেতিয়াই এৰিব তাৰমানে শেষ কৰা এই এটা হ'ল যে মাজত এৰা এৰি কাৰবাৰটো খুব কম হয় আৰু মূল কাৰণটো হ'ল আত্মবিশ্বাস জাতকৰ আত্মবিশ্বাসটোৱে হ'ল মূলধন তাৰমানে যেহেতু কামটো হাতত লৈছে কামটো নিশ্চয় দেখা যাব কি হয় এইটোৱে হ'ল সেয়ে আন এটা জাতকৰ গুণ হ'ল যে নিজৰ কামটো সুন্দৰভাৱে সম্পূৰ্ণ কৰাৰ বাহিৰেও আনে যদি কিবা কাম কৰিব দিয়ে সেই কামটো কিন্তু সুন্দৰভাৱে কামটো সমাপ্ত কৰি দিব পাৰে বা দি আহে তাৰ ফলত এই জাতকসকল সাধাৰণতে সকলোৰে প্ৰিয় পাত্ৰ হয় মুখ্য কথাটো জাতকৰ আন এটা চাৰিত্ৰিক বৈশিষ্ট্য হ'ল যে জাতকে যদি কিবা নতুন বিষয় এটা দৃষ্টিগোচৰ হয় তেতিয়াহ'লে সেই জাতকে সেই কামটোৰ খুব নিৰীক্ষণ কৰে আৰু সেইমতে কামটো কৰিবলৈ সক্ষম হয় তাৰমানে খুব সূক্ষ্ম দৃষ্টিভংগীৰে বস্তু নিৰীক্ষণ কৰি তেতিয়া কামটো হাতত দিয়ে
জাতকসকল সাধাৰণতে স্নেহপৰায়ণ হয়, আনৰ দুখ দেখিলে সহায় কৰাত কিছু সুখী নাহে আৰু নিজৰ সামৰ্থ্য অনুযায়ী যিখিনি পাৰে সেইখিনি সহায় কৰে। এইটো হ'ল জাতকৰ এটা খুব, মই যে ক'লোঁ পৰোপকাৰী, এইটোকে কয় যে জাতকৰ এটাই হ'ল কি নিজৰ সামৰ্থ্য অনুযায়ী সহায় কৰিবয়ে। আনফালে জাতকৰ আন এটা স্বভাৱ হ'ল নিজৰ মতক মানে অধিক প্ৰাধান্য দিয়া। তাৰমানে নিজৰ যিটো মত, নিজে যিটো ভাবে সেইটোৱে বেছি প্ৰাধান্য দিয়ে। আনৰ কথা বা যুক্তি তৰ্ক আদি সিমান এটা ভাল নাপায়। তাৰমানে তাৰ পৰা য'ত যুক্তি আৰম্ভ হয় তাত নাথাকে আৰু গুচি আহিব। জাতকৰ সেই এটা মানে বিশেষ গুণ যে সিমান ভাল নাপায় যুক্তি, আননেচেচাৰী যিটো কাম বুলি আমি যিটো কওঁ যে আননেচেচাৰী কাম, এই আননেচেচাৰী কামত মূৰ ঘুমাই মানে সময় নষ্ট নকৰে। আনফালে আন এটা গুণ হ'ল জাতকৰ যে জাতকে আনৰ মনৰ ভাৱ বুজি পোৱা হয়, খুব সোনকালে বুজি পায় যে এজন মানুহে কথা কৈ থাকোঁতে কি ভাৱত কথা ক'ব বিচাৰিছে, কি ক'ব, ইয়াৰ ভাল বেয়া তৎক্ষণাত উপলব্ধি কৰিব পৰা গুণটো থাকে। এইটো হ'ল এটা জাতকৰ মানে ভাল গুণ, যাৰ মানে আগতীয়াকৈ অনুমান কৰিব পাৰে কৈ থাকোঁতে যে এই মানুহজনে মোক কোনো ভাল কথা বা ভাল উপদেশ দিয়া নাই, বা যিটো কথা কৈছে ভাল কথাই কৈছে। তাৰমানে আৰু কি ক'ব বিচাৰিছে এইটো এটা ভাল বিশ্লেষণ কৰিব পৰা সক্ষমতা থাকে যিসকল জাতকৰ ফাগুন মাহত জন্ম লাভ কৰে। অসমীয়া জাতকৰ মুখ্য কথা, এই জাতকসকল বিশেষকৈ যদি নিজৰ কৰ্মত সৎ চিন্তা সদ্ভাৱ ৰাখি আগবাঢ়ে, এই জাতক জীৱনত উন্নতি কোনেও ৰোধ কৰিব নোৱাৰে। সৎ চিন্তা সদ্ভাৱত কাম কৰি যোৱাটো এইকাৰণে খুব ভাল, আৰু প্ৰায় সদ্ভাৱত থাকেয়ে ফাগুন মাহত যিবিলাক হয়। ইয়াৰ মূল কাৰণটো হ'ল আপোনাৰ ফাগুন মাহটো আমাৰ কুম্ভ ৰাশি মানে অন্তৰ্ভুক্ত হৈ আছে। যেতিয়াই মানে আমাৰ ৰবি বিশেষকৈ সূৰ্য যেতিয়া কুম্ভ ৰাশিত অৱস্থান কৰে সেই সময়তে বিশেষকৈ ফাগুন মাহ পৰে অসমীয়া। এইটো বহুতৰে খেলি মেলি লাগি আছে। মই যে কৈ আছোঁ ছাৰ মই অমুক কৈছে মই সেইটো মই বুজাই দিছোঁ যে আপোনালোকক ৰাশিটো হ'ল চন্দ্ৰ যেতিয়া যিটো ৰাশিত অৱস্থান কৰে সেইটোৱে আপোনাৰ ৰাশি। বিশেষকৈ আপোনাৰ কুম্ভ ৰাশি অন্তৰ্ভুক্ত মানে ফাগুন মাহটো অন্তৰ্ভুক্ত হৈ থাকে। তাৰমানে সেই সময়ত ৰবি বিশেষকৈ কুম্ভ ৰাশিত থাকে। তাৰমানে বিচাৰটো ৰবি ভিত্তিকো হৈ যায়। এইটো কথাত অলপ খেলি মেলি হৈ থাকে। সেইকাৰণে মই লাহে লাহে অলপমান এইটো কমি দিছোঁ। মই গম পাইছোঁ ছাৰ মোক বহুতে কৈ দি আছে যে ছাৰ মোৰ অমুক মানে হ'ল, মোৰ ৰাশিটো হ'ল অমুক হ'ল। আপোনালোকক বুজাই দিছোঁ যে ৰাশি হ'ল চন্দ্ৰভিত্তিক আৰু যিটো মাহফল আছে এইটো ৰবি ভিত্তিক হৈ থাকে। কিন্তু অন্তৰ্ভুক্ত ক'ত থাকি গ'ল? ৰাশিটোত নাথাকিল জানো? যেতিয়া ৰবি আপোনাৰ কুম্ভ ৰাশিত থাকিব তেতিয়া আমাৰ ফাগুন মাহ হয়। গতিকে ৰাশিটোতো 12টা ঘৰতে থাকিব। আমাৰ 12টা ৰাশিৰ লগত 12টা মানে 12 মাহ থাকি গ'ল। সেইটো আপোনালোকৰ সেইটোও খেলি মেলি হয়। সেইকাৰণে কৈছোঁ যে য'ত চন্দ্ৰ থাকে সেইটোৱে হ'ল আপোনাৰ ৰাশি। অৰ্থাৎ আপোনাৰ যদি কুম্ভ ৰাশি হয়, আপোনাৰ ৰাশি যাই গৈ পেলাই কৰ্কটো হ'ব পাৰে। অৰ্থাৎ সেই সময়ত বিশেষকৈ চন্দ্ৰ আপোনাৰ হয়তো কৰ্কট ৰাশিত গৈ আছিল। তাৰমানে এটা কথা কৈ দিছোঁ যে আমাৰ বিশেষকৈ প্ৰতিটো মাহত চন্দ্ৰই এটা ৰাশিত আপোনাৰ আঢ়ৈ দিনকৈ থাকে আৰু সেনেকৈ কমপ্লিট মাহটো হৈ যায়। সেইকাৰণে আপোনাৰ ৰাশিটো যিকোনো ৰাশি হ'ব পাৰে। মই ফলটো মাহ ফল কৈছোঁ যে এই মাহ ফলটো মোটামুটি এনেকৈ বনাইছে যে আপোনাৰ ৰাশি ভিত্তিটো আহি গৈছে বা ৰবি ভিত্তিকো হৈ গৈছে। আপোনালোকে সেইটো বস্তুটো অকণমান চাব।
এইকাৰণে কিছুমানে কৈ পাইছোঁ যে মোৰ ছাৰ 100% মিলিছে। এই 100% যিবিলাকৰ মিলিছে সেইসকলৰ মই কৈছোঁ সেইসকলৰ জন্ম আমাৰ যিটো তাৰ ৰাশিও সেইটোৱে পৰিছে। তেতিয়া আপোনালোকৰ একদম মানে একুৰেট হৈ থাকিব সেইবিলাকত থাকিব। কিন্তু অলপ বাকীবিলাকৰ অলপ ইফাল সিফাল হ'ব, হ'লেও মোটামুটি বহুত টানি লৈ আহে, সেইটো কথা। যিয়ে নহওক মই কৈছোঁ যে যিসকলে সৎ চিন্তা সৎভাৱ ৰাখি কৰ্মত আগবাঢ়ি থাকে সেইসকলে জীৱনত উন্নতি কৰিবই। ফাগুন মাহত যিসকলৰ জন্ম হৈছে সেইটোত আৰ্থিক উন্নতিও হওক বা অথবা আধ্যাত্মিক উন্নতি হওক, এই বিশেষকৈ ইয়াৰ কাৰণটো হ'ল যে যিটো আমাৰ ৰাশি বুলি ক'লোঁ কুম্ভ ৰাশি, সেই কুম্ভ ৰাশি কিন্তু শনি গ্ৰহৰ অন্তৰ্ভুক্ত হৈ থাকে তাত। গতিকে সেই শনি মকৰতো শনি অধিপতি আৰু কুম্ভৰো অধিপতি শনি, কিন্তু কোৱা আছে যে শনি ধ্যানমগ্ন অৱস্থাত থাকে। কুম্ভৰ শনি ধ্যানমগ্ন অৱস্থাত থাকে, সেইকাৰণে জাতক বা জাতিকাসকল গহীন গম্ভীৰ হয় কিছু পৰিমাণে। তাৰমানে যিকোনো বস্তু মানে এডভান্স গম পা বুলি ক'লোঁ যে কাৰণ ধ্যানমগ্ন অৱস্থাত থাকে। কোৱা আছে সেইটো যে সেই কুম্ভ ৰাশিৰ শনি ধ্যানমগ্ন অৱস্থাত থাকে। যিয়ে নহওক তাৰ বাহিৰেও ভাগ্যফল হিচাপে এনেকৈ ক'ব পাৰি যে কৈছোঁ মই যে যিসকল জাতক ফাগুন মাহত জন্ম হৈছে সেইসকল জাতক জাতিকাসকলে নিজৰ চেষ্টাৰ জৰিয়তে জীৱনত সফল হয়, আনফালে আনৰ পৰাও সহায় পায়। প্ৰয়োজনত আনৰ পৰা কিন্তু সহায় পায় ফাগুন মাহত যিসকল জাতক জাতিকাৰ জন্ম পাইছে। গতিকে আৰু আনফালে কোৱা আছে যদি কোনোবা জাতকৰ যদি আৰ্থিক অৱস্থা প্ৰথম অৱস্থাত বেয়াও হয় ফাগুন মাহত, কিন্তু এটা সময়ত সেই যিখিনি সমস্যাই হওক, আৰ্থিক সমস্যাই হওক বা যিকোনো সমস্যাই নহওক কিয়, এই সমস্যাবিলাক মানে খুব সূক্ষ্মভাৱে তাক মানে আঁতৰাই বিচাৰ কৰি নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই গৈ থাকিলে সেই জাতক এদিন হ'লেও সফল হ'বই। আৰু সেইখিনি সামৰ্থ্য ৰাখে বিশেষকৈ ফাগুন মাহত যিসকল জাতক জাতিকাই জন্ম লাভ কৰে সেইসকল জাতক জাতিকাই যিকোনো অভাৱ অনাটন সকলো আওকাণ কৰিব পৰা হয়, তাৰমানে কৰ্মত বিশ্বাসী হয় বিশেষকৈ। আৰু আনফালে মই কৈছোঁ যে শনি গ্ৰহ কৰ্ম বিশ্বাসী, কৰ্মক বেছি বিশ্বাস কৰে, পৰিশ্ৰম। গতিকে এইটো কথাও মনত ৰাখিব। যদি কাৰোবাৰ যদি ভাবে যে মানে মোৰ বিশেষকৈ এনেকুৱা যদি কৈছে ফাগুন মাহত জন্ম ইমান ভাল বুলি, হয় আৰ্থিক আপোনাৰ যি দুখ দৈন্যতা সেই আপুনি দলিয়াই পেলাব পাৰিব, আপোনাৰ সেই সামৰ্থ্যখিনি থাকে। আৰু দলিয়াই পেলাই আপুনি জীৱন যুদ্ধত এটা মানে খুব জয় হ'বই। কাৰণ ইয়াৰ বাবে আপুনি ধীৰ কাম কৰিব লাগিব। ৰাতিটোৰ ভিতৰত ধনী হ'ব বিচৰা প্ৰবৃত্তি বিশেষকৈ আপুনি নলাব আৰু লাভও নাই। কাৰণ আপোনাৰ ফাগুন মাহৰ যিহেতু মই ক'লোঁ যে কুম্ভ ৰাশিৰ অন্তৰ্ভুক্ত হৈ থাকে, তাৰ অধিপতি শনি সদায় ধীৰ আৰু পৰিশ্ৰম, খুব লাহে লাহে কাম কৰে আৰু এটা সময়ত খুব ভাল সময় আহি যায়। তাৰ বাহিৰেও এটা কথা হ'ল যে আজি যদি আপোনাৰ দুখ কষ্ট আছে, এদিন সেইদৰে সুখো আহিব। কাৰণ সুখ দুখৰ মাজেদি আমাৰ জীৱন, গতিকে আপোনাৰ দুখ কষ্ট যদি ভাবে সেইখিনি আপোনাৰ এদিনলৈ শেষ হ'বই। কেৱল কৰ্মত বিশ্বাস ৰাখক, আগবাঢ়ি গৈ থাকক। কৰ্মক্ষেত্ৰত এই জাতকসকল বিশেষকৈ কৈ দিছোঁ যে ফাগুন মাহত যিসকল জাতক জাতিকাৰ জন্ম হৈছে সেইসকলৰ কৰ্মক্ষেত্ৰত মুখ্যতঃ শিল্প, বিজ্ঞান, ইঞ্জিনিয়াৰিং ছাইডত বিশেষ সফল হয়। তাৰ বাহিৰেও ইলেক্ট্ৰিকৰ দোকান চোকান হওক বা সেই বিষয়ত, তাৰ লগত
আপোনাৰ যৌথ কাৰবাৰ, আনৰ লগত যৌথ কাৰবাৰটো সফল হোৱা দেখা যায়। তাৰ বাহিৰেও এই মাহত জন্ম লাভ কৰা জাতকসকল ভাল অভিনেতা হ'ব পাৰে। আনফালে চিকিৎসকো হ'ব পাৰে, বিশেষকৈ যদি চিকিৎসা ক্ষেত্ৰত জড়িত হৈ থাকে সফল হয়। বিশেষকৈ অভিনয়ৰ লগত অথবা চিকিৎসাৰ লগত যদি জড়িত হৈ থাকে এই জাতকসকল জীৱনত সফল হয়। আনফালে এই জাতকসকল আধ্যাত্মিক দিশতো বহুখিনি সফলতা আহে। যিসকল ধৰ্মীয় ছাইডত থাকে সেইসকল যদি তাত সেই ক্ষেত্ৰত লাগি থাকে, এই আধ্যাত্মিক দিশটো ক্ষেত্ৰতো খুব এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে সূচিত হৈ থাকে, বিশেষকৈ ফাগুন মাহত জন্ম লাভ কৰাসকল। বিশেষকৈ সেইকাৰণে জাতকসকল বিশেষকৈ ধাৰ্মিক হয় মেক্সিমাম। নিশ্চয় আপোনালোকে গম পালে যে যিসকল জাতক জাতিকাৰ ফাগুন মাহৰ জন্ম হৈছে সেই জাতকসকলৰ চাৰিত্ৰিক বৈশিষ্ট্য, তাৰ লগত মই কিছু ভাগ্যফলৰ কথাও কৈ দিলোঁ, কৰ্মক্ষেত্ৰৰ কিছু কথা কৈ দিছোঁ। আজিলৈ এৰিছোঁ। গতিকে যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিব। এইদৰে দুই এটাকে পাব। নেক্সট আৰু এটা আছে, সেইটো সময় পালে মই দি দিম। চ'ত মাহৰটো যিসকল জাতকে চ'ত মাহত আমাৰ জন্ম লাভ কৰিছে সেই জাতকসকলৰ কেনেকুৱা হ'ব নিশ্চয় সেইটো পাব। এইটো দিয়াৰ লগে লগে অসমীয়া মাহ ফলটো কমপ্লিট শেষ হ'ব। তাৰপিছত আন এটা বিষয়বস্তুৰ ওপৰৰ লগত আপোনালোকক মই জড়িত কৰি দিম, সেইটো হ'ল আমাৰ নক্ষত্ৰ ফল। বিশেষকৈ নক্ষত্ৰ ফলটো আপোনালোকে গম পাব যে নক্ষত্ৰ ফলটো কেনেকুৱা বস্তু। যেনেকৈ আমাৰ মাহ ফল, দিন ফল, গোটেইখিনি আছে শাস্ত্ৰত, সেইদৰে নক্ষত্ৰ ফলটো আছে। গতিকে নক্ষত্ৰ ফল খুব ইম্পৰ্টেণ্ট বিষয়বস্তু, কিন্তু সেইটো মই দীঘলীয়া নকৰিব পাৰোঁ। তথাপিও আপোনালোকক মই সেই বিষয়ে অলপ সাক্ষাৎ কৰি দিম। এৰিছোঁ। সকলোৰে মংগল হওক, মংগল কামনা কৰিলোঁ। নমস্কাৰ।